হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। চৰকাৰী লেট্ৰিনৰ পইচা সমূহ আৰম্ভ হৈ গ'ল। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে চৰকাৰী লেট্ৰিনৰ পইচা মুকলি কৰি দিয়া হ'ল 2 মাৰ্চত 2 তাৰিখে মুকলি কৰি দিয়া হ'ল আৰু বহুতৰ একাউণ্টত পাইছে আৰু বহুতে নাই পোৱা। যিসকলে নাই পোৱা বা যিসকলৰ একাউণ্টত নাই সোমোৱা, আপোনালোকে কি কৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আন 1 লাখ পৰিয়ালৰ গাইগুটীয়াকৈ ঘৰুৱা শৌচাগাৰ নিৰ্মাণৰ আৰ্থ প্ৰয়োজনীয় পুঁজিৰ প্ৰত্যক্ষ হস্তান্তৰ। দেখিছে আপোনালোকে, এইটো দ্বিতীয় পৰ্যায়ৰ, যিহেতু প্ৰথম পৰ্যায়ৰ যিটো আছিলে 2023 চনত সোমাই গ'ল, এইটো 2024 চনৰ দ্বিতীয় পৰ্যায়ৰ হয়। প্ৰত্যেক শৌচাগাৰৰ বাবে 9,000 টকাৰ প্ৰথম কিস্তি প্ৰদান। দেখিছে আপোনালোকে, প্ৰত্যেকে 9,000 টকাকৈ লাভ কৰিব প্ৰথম কিস্তিটো। স্বচ্ছ ভাৰতৰ মিছন গ্ৰামীণৰ উদ্যোগত প্ৰথম ডিবিটি সম্পূৰ্ণ 2 অক্টোবৰ 2023। প্ৰথম পৰ্যায়ৰ যিখিনি এপ্লাই কৰিছিলে, যিখিনি আবেদন কৰিছিলে, সেইসকলে 2 অক্টোবৰ 2023ত পাই গ'ল। দ্বিতীয় ডিবিটি সম্পূৰ্ণ যিসকলে 2023 চনৰ লাষ্টত এপ্লাই কৰিছিলে বা 2023 বৰ্ষত এপ্লাই কৰিছিলে, আবেদন কৰিছিলে চৰকাৰী লেট্ৰিনৰ বাবে। দ্বিতীয় ডিবিটি সম্পূৰ্ণ 2 মাৰ্চ 2024, 2 মাৰ্চত মুকলি কৰি দিয়া হ'ল। আপোনালোকে দেখিছে 2 মাৰ্চত মুকলি কৰি দিলে, বহুতৰ একাউণ্টত সোমালে আৰু বহুতে পোৱা নাই। যিসকলে পোৱা নাই সেইসকলেও পাব, যিহেতু 2 মাৰ্চত মুকলি কৰিছে আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এখন ডিষ্ট্ৰিক্ট ৱাইজ দি আছে, মানে 2 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সকলোৱে পাব যিসকলে এপ্লাই কৰিছিলে। আৰু এটা কথা মন কৰিব, মই আগৰ ভিডিঅ'টো আপোনালোকক জনাইছোঁ, যদি আপোনালোকৰ এটা পৰিয়ালৰ 5জনেও এপ্লাই কৰিছিলে, এজনেহে পাব। আৰু বহুতে এপ্লাই কৰিছিলে, যিহেতু যদি 10 লাখে এপ্লাই কৰিছিলে, 1 লাখকহে দিয়া কথা ইয়াত কৈছে। আপোনালোকে দেখিলে হয়তো প্ৰত্যেকে নাপাবও পাৰে, যে এখন গাঁৱত ধৰক যদি বোলে 10,000 বা 6,000 মানুহে এপ্লাই কৰিছে, তাৰ ভিতৰত হয়তো গোটেইকালে নাপাবও পাৰে, কাৰণ গোটেই অসমকে ধৰি 1 লাখক লোৱা হৈছে সামৰি। সেইকাৰণে 1 লাখেহে পাব যিসকলে এপ্লাই কৰিছিলে, তাৰ মাজৰ পৰা বাছি 1 লাখকহে দিয়া হ'ব। গতিকে আপোনালোকে অলপ সময় ধৈৰ্য ধৰক, যিসকলে এপ্লাই কৰিছিলে হয়তো আপোনালোকেও পাব পাৰে। 2 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত আপোনালোকে পাব পাৰে, একাউণ্ট চেক কৰিব। আৰু আপোনালোকক ছাৰ্ভে কৰিবলৈ আহিব, সেইটো কথা আপোনালোকে মনত ৰাখিব। ছাৰ্ভে কৰিবলৈ আহিব, ছাৰ্ভে কৰাৰ পিছতহে দ্বিতীয় কিস্তি আপোনালোকক দিয়া হ'ব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু লাইক কৰিব ভিডিঅ'টো, কমেণ্ট কৰি জনাব যদি কিবা আপোনালোকৰ কনফিউজ হৈ থাকে বা কিবা বুজি নাপায়, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। আৰু ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব চেনেলটো, যিহেতু ছাবস্ক্ৰাইবটো বিনামূলীয়া। ধন্যবাদ। জয় আই অসম।